নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন ৰিলেটেড টু ফ'ৰ্থ ইয়েৰ FYGPৰ কাৰণে নটিচ ওলাইছিলে। অৰ্থাৎ এখন নটিফিকেশ্যন জাৰি হৈছিলে যে আপোনালোকৰ যিবিলাক কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাক তেওঁলোকে এখন নটিচৰ যোগেদি জনাইছিলে। গতিকে সেই কুৱেশ্যনবিলাক আপোনালোকৰ মনতো উদ্ভৱ হয়। গতিকে মই আপোনালোকক সেই কুৱেশ্যনবোৰ জনাম। FYGP হওক বা 1 year MA হওক বা লেটাৰেল এণ্ট্ৰি হওক, যিখিনি কুৱেশ্যন সাধাৰণতে আপোনালোকৰ মনত উৎপন্ন হয় সেইখিনি কুৱেশ্যন তেওঁলোকে দিছিলে। প্ৰথম কুৱেশ্যনটো হৈছে যে উইল অল কলেজেছ অফাৰ দ্য ফ'ৰ্থ ইয়েৰ অফ FYGP, সকলো কলেজে ফ'ৰ্থ ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম দিয়ে নেকি সুধিছিলে। সেইটো আনচাৰ যে সেইটো ডিপেণ্ড কৰে। তাৰপিছত কৈছে ইজ দ্য ফ'ৰ্থ ইয়েৰ কম্পালচৰি, অৰ্থাৎ 4 বছৰীয়া পঢ়াটো কম্পালচৰি নেকি 6 ছেমিষ্টাৰ কমপ্লিট কৰাৰ পিছত। এইটো কম্পালচৰি নহয়, অৰ্থাৎ 3 বছৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত আপুনি চাৰ্টিফিকেট ল'ব পাৰে। ইফ আই কমপ্লিটেড দ্য ফ'ৰ্থ ইয়েৰ উইথ ৰিচাৰ্চ ডু আই ষ্টিল নিড টু ডু এন, যদি আপুনি ফ'ৰ্থ ইয়েৰ কমপ্লিট কৰি ৰিচাৰ্চৰ সৈতে তেতিয়া আপোনালোকক MSc বা MA কৰাৰ প্ৰয়োজন আছে নেকি? ন' কৈছে ন' ইট ইজ নট মেণ্ডেটৰী বাট ইউ মে ষ্টিল অপশ্যন ফৰ MA MSc MA ইন 4+1 PG প্ৰগ্ৰেম। অৰ্থাৎ আপুনি যদি 4 বছৰীয়া ডিগ্ৰীটো কমপ্লিট কৰে ৰিচাৰ্চৰ সৈতে বা অনাৰ্ছৰ সৈতে, তেতিয়া আপুনি এবছৰীয়া MA MSc কৰিব পাৰে। কিন্তু সেইটো কম্পালচৰি নহয় যে আপুনি MA MSc কৰিব লাগিব বুলি। অৰ্থাৎ আপুনি 2 বছৰীয়া PG ঠাইত এবছৰীয়া যি MA MSc আছে সেয়া আপুনি কৰিব পাৰিব 4 বছৰ যদি কমপ্লিট কৰে। অৰ্থাৎ আপোনালোকৰ MA MSc 2027 চনৰ পৰা আৰম্ভ হ'ব। যিহেতু আপোনালোকৰ 4 বছৰীয়া ডিগ্ৰীটো 27 চনত কমপ্লিট হ'ব, গতিকে 27 চনতে আপোনালোকৰ নটিফিকেশ্যন জাৰি হ'ব। অৰ্থাৎ আপোনালোকৰ এতিয়া 6 ছেমিষ্টাৰ চলিছে, অৰ্থাৎ 7 ছেমিষ্টাৰ চলিছে। 7ৰ পিছত হয়তো আপোনালোকৰ 8 চলিব। 8 চলাৰ পিছত আপোনালোকৰ 4 বছৰ সম্পূৰ্ণ হ'ব। 8ৰ পিছতে আপোনালোকে MA MSc কাৰণে এপ্লাই কৰিব পাৰিব 1 year PG প্ৰগ্ৰেম। সেইটো 1 year হ'ব। 27 চনৰ হয়তো আগষ্ট মানত আপোনালোকৰ কলেজবিলাক বা ইউনিভাৰ্চিটিবিলাকে নটিফিকেশ্যন জাৰি কৰিব MA MSc এবছৰীয়াৰ কাৰণে, যিসকলে 4 বছৰ ডিগ্ৰী কমপ্লিট কৰিব। তাৰপিছত এইখিনি কৈছে ইফ আই এক্সিট আফটাৰ থাৰ্ড ইয়েৰ উইল আই ৰিচিভ এ মেজৰ ডিগ্ৰী। হয়, আপুনি যদি 3 বছৰ কমপ্লিট কৰে তেতিয়া আপুনি মেজৰ ডিগ্ৰী পাব, অনাৰ্ছ ডিগ্ৰী নাপায়। কিন্তু এডভান্টেজ ডিছএডভান্টেজ কি সুধিছে 4 বছৰীয়া ডিগ্ৰী কৰিলে। আপোনালোকে জানে যে 4 বছৰীয়া ডিগ্ৰী কৰিলে অনাৰ্ছ পাব, অৰ্থাৎ প্ৰিফাৰ্ড অপশ্যন থাকিব আপোনালোকৰ অনাৰ্ছ ছাবজেক্টত বা ৰিচাৰ্চ কৰিবলৈ সুবিধা থাকিব। তেতিয়া মাষ্টাৰ ডিগ্ৰী কি হ'ব, এবছৰ কৰিলে হৈ যাব। অৰ্থাৎ এবছৰ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কমি যাব। এইখিনি আপোনালোকে চাব পাৰে। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন মেজৰ অনাৰ্ছ। মেজৰ অনাৰ্ছৰ ডিফাৰেঞ্চ কি? মেজৰ আপোনালোকে 3 বছৰ কমপ্লিট কৰিলে পাব আৰু 4 বছৰ কমপ্লিট কৰিলে অনাৰ্ছ পাব। তাৰপিছত ইফ আই ডু নট কমপ্লিট দ্য ফ'ৰ্থ ইয়েৰ উইল দেয়াৰ বি এনি ফিউচাৰ প্ৰব্লেম। কোনো ধৰণৰ প্ৰব্লেম নহয়, আপুনি যদি 4 বছৰ ডিগ্ৰী কমপ্লিট নকৰে তেতিয়া 3 বছৰৰ চাৰ্টিফিকেট পাই যাব। ইজ দেয়াৰ এ চিট লিমিট থাকে নি সুধিছে। অৰ্থাৎ চিট লিমিট থাকে, যিহেতু আপোনালোকে গম পায় যে 4 বছৰীয়া অনাৰ্ছ পঢ়িবৰ কাৰণে বা ৰিচাৰ্চ পঢ়িবৰ কাৰণে 6 ছেমিষ্টাৰলৈকে আপোনালোকে 7.5 CGPA পাব লাগিব। 7.5 CGPA তলত হ'লে আপোনালোকে অনাৰ্ছ বা ৰিচাৰ্চ পঢ়িব নোৱাৰে, কিন্তু নৰ্মেল 4 বছৰীয়া ডিগ্ৰী কৰিব পাৰিব। কিন্তু অনাৰ্ছটো কৰিব পাৰিব, কিন্তু ৰিচাৰ্চ কৰিব নোৱাৰে। অৰ্থাৎ 7.5 হ'লেহে আপোনালোকে অনাৰ্ছটো কৰিব পাৰিব, কিন্তু ৰিচাৰ্চটো কৰিব নোৱাৰে। অৰ্থাৎ দুটা আছিলে, এটা হৈছে অনাৰ্ছ উইথ ৰিচাৰ্চ, এটা হৈছে ফ'ৰ্থ ইয়েৰ অকল অনাৰ্ছ। গতিকে 7.5 CGPA হ'লে আপোনালোকে অনাৰ্ছ উইথ ৰিচাৰ্চ কৰিব পাৰিব, কিন্তু 7.5 CGPA কম হ'লে অকল অনাৰ্ছ কৰিব পাৰিব, অৰ্থাৎ 4 বছৰ কমপ্লিট কৰিব পাৰিব। ফি ষ্ট্ৰাকচাৰটো কি সুধিছে? ফি ষ্ট্ৰাকচাৰটো যেনেকৈ আপোনালোকৰ নৰ্মেল থাকে সেইটোৱেই। তাৰপিছত কেন ষ্টুডেণ্ট উইথ এৰিয়া বেকলগ জইন দ্য ফ'ৰ্থ ইয়েৰ সুধিছে যে যদি বেকলগ থাকে বা এৰিয়া থাকে আপোনালোকৰ আগৰ ছেমিষ্টাৰ, তেতিয়া কি 4 বছৰত পঢ়িব পাৰিমনে? সেইটো এটা ডাঙৰ কুৱেশ্যন। সদায় আপোনালোকৰ মনত থাকে যে যদি বেক থাকিলে মই 4 বছৰ কৰিব পাৰিমনি। ইয়াত কৈছে জিও examination regulation do not allow student with backlog to move fourth year. However, there may be specific provision made to address this problem. For example, Dibrugarh University allowed transition into fourth year even with backlog. You should look for any guidelines issued from other institutions, including Guwahati University on the issue. অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিন্তু এলাউ নকৰে বেকলগ থাকিলে, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকক এলাউ কৰে। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে 4 বছৰীয়া ডিগ্ৰী পঢ়িব পাৰে যদি আপোনালোকে বেকলগ থাকে। অৰ্থাৎ আপোনাৰ আগৰ যদি বেকলগ থাকে তথাপিও আপুনি 4 বছৰ এণ্ট্ৰি কৰিব পাৰিব। সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি এলাউ আছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি এলাউ নাই বুলি উল্লেখ কৰিছে। কিন্তু ই কৈছে ইউ শ্বুড লুক ফৰ এনি গাইডলাইন, অৰ্থাৎ ইছ্যু ফ্ৰম দ্য আদাৰ ইনষ্টিটিউশ্যন ইনক্লুডিং গুৱাহাটী। অৰ্থাৎ যিবিলাক গাইডলাইন আছে সেইবিলাক চাই থাকিবলৈ কৈছে। উইল দ্য ফ'ৰ্থ ইয়েৰ বি এভেইলেবল ইন আছামিজ মিডিয়াম। ইয়াত কৈছে যে আছামিজ মিডিয়াম ল'ব পাৰে নেকি সুধিছে। এইটো ডিপেণ্ড কৰিব ইনষ্টিটিউশ্যনৰ পলিচিৰ ওপৰত। হোৱাট CGPA মই এতিয়া ক'লোঁ যে 7.5 লাগে। তাৰপিছত কৈছে ইফ দ্য কলেজ ডাজ নট অফাৰ অনাৰ্ছ উইথ ৰিচাৰ্চ হোৱাট অপশ্যন টু ষ্টুডেণ্ট হেভ। যদি কলেজখনে
অনাৰ্ছৰ সৈতে ৰিচাৰ্জ দিব নোৱাৰে তেতিয়া আপুনি কি কৰিব কৈছে ওৱান ষ্টুডেণ্ট কেন অপশ্যন ফৰ 4th ডে আনাডাৰ ইনষ্টিটিউশ্যন কলেজ অৰ ইউনিভাৰ্চিটি থ্ৰু লেটাৰেল এণ্ট্ৰি ধৰি লওক আপুনি যিখন কলেজত পঢ়িছে তাৰ ৰিচাৰ্জ কৰিব নোৱাৰে বা অনাৰ্ছৰ সৈতে ৰিচাৰ্জ কৰিব নোৱাৰে তেতিয়া আপুনি বেলেগ ইউনিভাৰ্চিটি বা বেলেগ কলেজত লেটাৰেল এণ্ট্ৰি ল'ব পাৰে তাত য'ত আপোনাৰ সুবিধা আছে তাত আপুনি এণ্ট্ৰি কৰিব পাৰে সেইটো কথা উল্লেখ কৰিছে যদি আপোনাৰ কলেজত যদি অনাৰ্ছৰ ৰিচাৰ্জ কৰিবলৈ সুবিধা নাই তেতিয়া আপুনি বেলেগ ইউনিভাৰ্চিটি বা বেলেগ কলেজত আপুনি এণ্ট্ৰি কৰিব পাৰে সেইটো হৈছে লেটাৰেল এণ্ট্ৰি এটা আপোনালোকে উল্লেখ কৰিছে যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ডুৱেট এতিয়া পাতিছে গতিকে আপোনালোকে ডুৱেট যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰে অহা বছৰ তেনেকৈ পাতিব ডুৱেটৰ যোগেদি আপুনি লেটাৰেল এণ্ট্ৰি ল'ব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিত কেন ষ্টুডেণ্ট কমপ্লিট দ্য 4th year এট গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ হয় আপুনি 4 বছৰৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত আপুনি কি কৰিব পাৰে কমপ্লিট কৰিব পাৰে তাৰপৰা কেন ষ্টুডেণ্ট টেক লেটাৰেল এডমিশ্যন ইনটু 4th year ইন আদাৰ এফিলিয়েটেড কলেজ হয় আপুনি পাৰে এইটো মই ইতিমধ্যে কৈছোঁ হোৱাট ইজ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া 7th চেমিষ্টাৰ লেটাৰেল এণ্ট্ৰিৰ কাৰণে আপোনালোকৰ 3 বছৰ সম্পূৰ্ণ কমপ্লিট কৰিব লাগিব বুলি উল্লেখ কৰিছে অৰ্থাৎ 120টা ক্ৰেডিট থাকিব লাগিব কেন লেটাৰেল এণ্ট্ৰি বি টেকেন অনলি উইথিন জিঅ' এফিলিয়েটেড কলেজেছ or across university in principal lateral entry if possible within geo-affiliated college besides across university in the country অৰ্থাৎ আপুনি lateral entry geo-affiliated কলেজতো ল'ব পাৰে বা বেলেগতো আপুনি ল'ব পাৰে তাৰপৰা আফটাৰ 3 year ডিগ্ৰী কেন এপ্লাই ফৰ ৰেগুলাৰ অৰ্থাৎ 3 বছৰ ডিগ্ৰী কমপ্লিট কৰিলে আপুনি 2 বছৰীয়া MA/MSc এপ্লাই কৰিব পাৰে এতিয়া যিহেতু বহুতে 3 বছৰ কমপ্লিট কৰিলে তেনেকৈ 2 বছৰীয়া MA/MSc এপ্লাই কৰিব পাৰে বা 3 বছৰ কমপ্লিট কৰাৰ পাছত আপুনি লেটাৰেল এণ্ট্ৰি ল'ব পাৰে সেইটো হৈছে আপোনালোকৰ FYPGP কাৰণে আফটাৰ কমপ্লিটিং 4th year উইল এ 1 year মাষ্টাৰ প্ৰগ্ৰেম বি এভেইলেবল ইয়েছ সেইটো এপ্লিকেবল হ'ব 27 চনৰ পৰা আৰম্ভ হ'ব উইল গুৱাহাটী ইউনিভাৰ্চিটি ষ্টাৰ্ট এ 1 year মাষ্টাৰ ডিগ্ৰী দেয়াৰ উইল বি নটিফাইড অৰ্থাৎ 27 চনৰ নটিফিকেশ্যন আহিব গুৱাহাটী ইউনিভাৰ্চিটি আৰম্ভ কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰম্ভ কৰিব কটন ইউনিভাৰ্চিটিও আৰম্ভ কৰিব যিসকলে 4th year অৰ্থাৎ FYGP চলাই আছে সকলোৱে 27 চনৰ পৰা 1 year মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম আৰম্ভ কৰিব তাৰপৰা এখিনি উইল ষ্টুডেণ্ট হু কমপ্লিট 4 year এডমিটেড ডাইৰেক্টলি ইন 2 year প্ৰগ্ৰেম ডিপেণ্ডিং অন দ্যাট আপুনি 4 বছৰীয়া কমপ্লিট কৰিছে 4 বছৰীয়া ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যদি 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী পঢ়িম বুলি ভাবিছে তেতিয়া আপুনি পঢ়িব পাৰে কোনো ইছ্যু নাই এইটো এইখিনি আপোনালোকৰ 33টা কুৱেশ্যন আছে গতিকে মই প্ৰায়খিনি কুৱেশ্যন কৈ দিলোঁ আৰু কিছুমান তথ্য আছে মই সেইখিনি আপোনালোকক জনাই দিওঁ 4th year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমক লৈ কিছুমান আৰু তথ্য আছে সেইখিনি মই আপোনালোকক জনাই দিওঁ ইয়াত আপোনালোকৰ অনাৰ্ছৰ 7.5 CGPA কথা মই ইতিমধ্যে ক'লোৱেই আপোনালোকক অনাৰ্ছৰ ৰিচাৰ্জ কৰিবৰ কাৰণে ইভেলুৱেশ্যনটো কেনেকৈ হয়নে কৈছে তাৰপিছত আপুনি যেতিয়া 4th year ডিগ্ৰী পঢ়িব তেতিয়া আপোনাৰ এগৰাকী পাৰ্মানেণ্ট ফেকাল্টি থাকিব লাগিব সেইখিনি কথা উল্লেখ কৰিছে এতিয়া আপোনালোকে হয়তো ক'ৰবাত নটিচ পাইছে যেতিয়া আপোনালোকে অনাৰ্ছ কৰিব অনাৰ্ছ কৰোঁতে আপোনালোকৰ এগৰাকী কোঅৰ্ডিনেটৰ থাকিব লাগিব মানে আপোনাৰ ফেকাল্টি থাকিব লাগিব যি আপোনাক গাইড দিব অনাৰ্ছৰ ক্ষেত্ৰত সেইখিনি কথা আপোনালোকে গম পাব যেতিয়া আপুনি এডমিশ্যন ল'ব তাৰপিছত আপোনালোকৰ এইখিনি সেইটোতো আপোনালোকে গম পাব তাৰপিছত কৈছে আৰু এটা কথা আছিলে যি চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে ধৰি লওক কোনোবাই ভাবিছে যে মই 4th year পঢ়িম কিন্তু 3 বছৰ কমপ্লিট কৰিছোঁ গতিকে চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিম নেকি সুধিছিলে গতিকে সেইটো কথা কওঁ যে আপুনি যদি 4 বছৰ ডিগ্ৰী পঢ়িব বিচাৰে 3 বছৰীয়া ডিগ্ৰী চাৰ্টিফিকেট আপুনি ল'ব নোৱাৰে তাৰ কাৰণে আপুনি এক্সিট কৰিছোঁ বুলি অৰ্থাৎ 3 বছৰতে এক্সিট কৰিছোঁ বুলি আপোনালোকে লিখিত প্ৰমাণ দিব লাগিব বুলি ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এখন হয়তো নটিফিকেশ্যন জাৰি হৈছিলে এইটো মই আপোনালোকক পাইছিলোঁ কিন্তু এতিয়া বিচাৰি পোৱা নাই আপোনালোকে এইটো চাব যে আপুনি যদি 4 বছৰ পঢ়িব বিচাৰে কিন্তু তেতিয়া আপুনি চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে 3 বছৰ চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে তেতিয়া আপুনি ডাইৰেক্ট 4 বছৰ চাৰ্টিফিকেট পাই যাব গতিকে আপুনি যদি 4 বছৰ পঢ়িম বুলি ভাবিছে 3 বছৰ চাৰ্টিফিকেট লোৱাৰ কোনো প্ৰয়োজন নাই যদি 3 বছৰটো পঢ়ি এৰি দিম বুলি ভাবিছে তেতিয়াহে আপুনি চাৰ্টিফিকেট এপ্লাই কৰাটো প্ৰয়োজন অৰ্থাৎ মেজৰ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব 3 বছৰীয়া চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব 4 বছৰ পঢ়িলে কিন্তু আপোনালোকৰ চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে অৰ্থাৎ আপুনি এক্সিট কৰিছোঁ বুলি লিখিত প্ৰমাণ দিব লাগিব ডিউৰিং 3 বছৰ ডিগ্ৰী কৰিলে আপোনাক কি হ'ব কৈছে এই 3 বছৰ ডিগ্ৰী এট দ্য ছেকেণ্ড ইয়াৰ কি পাব 3rd year কি পাব 3rd year আপোনালোকে কৈছে নো বেকলগ এৰিয়া 6 চেমিষ্টাৰ এতিয়া আপোনালোকে কমপ্লিট কৰিলে আপোনালোকে মেজৰ ডিগ্ৰী পাব ইয়াত উল্লেখ কৰিছে এইখিনি চাব তাৰপিছত কৈছে কণ্টিনিউ উইথ দ্য FYGP এণ্ড ট্ৰানজেকশ্যন ইন দ্য 4th year ইন দ্য ছেইম কলেজ ইউনিভাৰ্চিটি নো এণ্ট্ৰেঞ্চ প্ৰচিডিঅ'ৰ ৰিকুৱেৰ্ড অৰ্থাৎ ধৰি লওক আপুনি যিখন কলেজত পঢ়িছে সেইখন কলেজতে যদি 4th yearটো কমপ্লিট কৰিব বিচাৰিছে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ এণ্ট্ৰেঞ্চ দিব নালাগে কিন্তু আপুনি ধৰি লওক 4th yearটো বেলেগ এখন ইউনিভাৰ্চিটিলৈ যাব বিচাৰিছে বা বেলেগ এখন কলেজত এণ্ট্ৰি কৰিব বিচাৰিছে তেতিয়া কিন্তু আপোনালোকৰ এণ্ট্ৰেঞ্চ প্ৰয়োজন আছে মোৰ মতে ক'বলগীয়া নাই চাগে এইখিনি আপোনালোকৰ আছিলে গতিকে মই আপোনালোকক সকলো কথা জনাই দিছোঁ ৰিচাৰ্জৰ কথাও কৈছোঁ যে গাইড লাগিব সেইটো আপোনালোকে এতিয়া গম পাব কলেজবিলাকত তাৰপিছত আপোনালোকৰ 1 year মাষ্টাৰ ডিগ্ৰীৰ কথাও মই ক'লোৱে যে আপোনালোকে যদি 4 বছৰ কমপ্লিট কৰে তেতিয়া 1 year মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰিব পাৰিব 2027 চনৰ পৰা বা 2 বছৰীয়াও আপোনালোকে পঢ়িব পাৰে যদি আপোনালোকৰ ইচ্ছা আছে
তাৰপিছত আপোনালোকৰ 3 বছৰ কমপ্লিট কৰিলে কিন্তু 4 বছৰ পঢ়িব নোৱাৰে যদি 4 বছৰ পঢ়িব বিচাৰে তেতিয়া আপোনালোকে চাৰ্টিফিকেট এপ্লাই কৰাৰ প্ৰয়োজন নাই যদি 3 বছৰ কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে চাৰ্টিফিকেটখন ল'ব পাৰে